আপুনি চাই আছে DY 365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ। শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মিয়াখেদা আন্দোলনক লৈ পুনৰবাৰ সৰব হৈছে। শিৱসাগৰত যদি সামান্যভাৱেও কিবা এটা সংঘটিত হয় তেনেহলে কাকোৱে খুদাই নেৰো বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। এক প্ৰকাৰ এতিয়া জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক ধমক দিছে বিধায়ক অখিল গগৈয়ে। দুটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰা বুলি এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অখিল গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু দল সংগঠনক উচতনিমূলক কাৰ্যত লিপ্ত নহবলৈ এতিয়া বিধায়ক অখিল গগৈয়ে আহ্বান জনাইছে। এটা গুৰুত্বপূৰ্ণ খবৰ, শিৱসাগৰত মিয়াখেদা আন্দোলনক লৈ সৰব বিধায়ক অখিল গগৈ। যদি শিৱসাগৰত সামান্যভাৱেও কিবা এটা হয় তেনেহলে কাকো খুদাই নেৰো বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। এইবাৰ শিৱসাগৰৰ আৰক্ষী অধীক্ষক আৰু আয়ুক্তক এক প্ৰকাৰ অখিল গগৈৰ ধমক। তেওঁলোকক কৈছো আপোনালোক থকাৰ পিছতো কিদৰে হৈছে শিৱসাগৰত উচতনিমূলক কাণ্ড। দুটা জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বিজেপি RSSে। কিছুমানে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবলৈ কৰা চেষ্টাত হাত উজান দিছে চৰকাৰে। আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানকো সকিয়নি বিধায়ক অখিল গগৈৰ। শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটিবলৈ হলে সমগ্ৰ অসমতে ঘটিব। আনকি শিৱসাগৰীয়া ৰাইজক উচতনিমূলক কাম কাজত লিপ্ত নহবলৈও এতিয়া বিধায়কগৰাকীয়ে আহ্বান জনাইছে। এটা গুৰুত্বপূৰ্ণ খবৰ, শিৱসাগৰত মিয়াখেদা আন্দোলনক লৈ পুনৰ সৰব হৈছে বিধায়ক অখিল গগৈ। শিৱসাগৰত যদি সামান্যভাৱেও কিবা এটা সংঘটিত হয় তেনেহলে কাকোৱে খুদাই নেৰো বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। দুটা জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে আৰু এনেধৰণৰ কাৰ্যত এতিয়া হাত উজান দিছে বুলি মন্তব্য কৰিছে কিছু দল সংগঠনে, আনকি চৰকাৰে। শিৱসাগৰীয়া ৰাইজক উচতনিমূলক কাম কাজত লিপ্ত নহবলৈও এতিয়া অখিল গগৈয়ে আহ্বান জনাইছে। বিজেপি RSSৰ বিৰুদ্ধে অখিল গগৈয়ে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে দুটা জনগোষ্ঠীৰ মাজত এতিয়া বিজেপি RSSে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰিছে। কিছুমানে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবলৈ কৰা চেষ্টাত এই চৰকাৰখনে হাত উজান দিছে বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানকো সকিয়নি প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত যদি কিবা এটা বেয়া ঘটনা ঘটিবলৈ হলে সমগ্ৰ অসমতে ঘটিব বুলি অখিল গগৈয়ে মন্তব্য কৰিছে আৰু শিৱসাগৰত যদি কিবা সামান্যভাৱেও সংঘটিত হয় তেনেহলে কাকোৱে খুদাই নেৰো বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। এক প্ৰকাৰ এতিয়া শিৱসাগৰৰ আৰক্ষী অধীক্ষক আৰু আয়ুক্তক এক প্ৰকাৰ এতিয়া ধমক দিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। কিবা প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন কৰবাত এটা ভূমিকা লৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, SP আৰু DC সকলোকে কথাখিনি জনাই দিছোঁ আৰু DC আৰু SPক মই স্পষ্টভাৱে নিৰ্দেশ দিছোঁ আজি যে শিৱসাগৰত যদি সামান্য ঘটনা এটা ঘটিবলৈ হয় মই তেওঁলোকক খুদাই নেৰো। স্পষ্ট ভাষাত আজি DC আৰু SPক কৈছোঁ যে আপোনালোক থকাৰ পাছত কেনেকৈ শিৱসাগৰত এনেকুৱা ধৰণৰ উচতনিমূলক কামবিলাক হৈ থাকিব পাৰিছে। গতিকে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু কোনো ধৰণৰ উচতনিমূলক বক্তব্য নিদিবৰ কাৰণে, উচতনিমূলক কাম কাজ নকৰিবৰ কাৰণে আৰু দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হ'ব পৰা কোনো ধৰণৰ কাম কাজত হাত উজান নিদিবৰ কাৰণে মই শিৱসাগৰীয়া ৰাইজক, প্ৰবুদ্ধ ৰাইজক, জনা শুনা ৰাইজক, জ্ঞানী ৰাইজক, শিৱসাগৰৰ ৰাইজ প্ৰবুদ্ধ, শিৱসাগৰৰ ৰাইজ জ্ঞানী, শিৱসাগৰৰ মানুহ জনা শুনা, শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে জানে যে যথেষ্ট পৰিমাণৰ মেচিয়ৰ্ড। গতিকে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটি গ'লে সমগ্ৰ অসমত ঘটিব। কাৰণ শিৱসাগৰৰ সাংঘাতিক ধৰণে এটা চেঞ্চিটিভ এৰিয়া আৰু শিৱসাগৰ হ'ল ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ।
তাত সদায় হিন্দু মুছলমানে একেলগে বসবাস কৰি আছে, কিন্তু কিছুমানে তাত সংঘাত লগাব খুজিছে, চৰকাৰে পৃষ্ঠপোষকতা কৰিছে, চৰকাৰে হাত উজান দিছে আৰু এনেকৈ অসমখনক 2026ৰ আগত এখন সাম্প্ৰদায়িক সংঘৰ্ষৰ ফললৈ পৰিণত কৰিবৰ কাৰণে চৰকাৰখনে বিজেপি আৰু RSSে চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। মই বিজেপি RSSক অসম চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে যাতে হাত উজান নিদিয়ে। মোৰ কোনো ব্যক্তিগত মানুহ বা কোনো সংগঠনৰ বিষয়ে কোনো ক'বলগীয়া নাই। শিৱসাগৰত শান্তি শৃংখলা বিচাৰোঁ, শিৱসাগৰত একতা বিচাৰোঁ, শিৱসাগৰত সংঘাত নিবিচাৰোঁ, আমি সমৃদ্ধি বিচাৰোঁ। গতিকে শিৱসাগৰত কোনো ধৰণৰ কোনেও যাতে আইন শৃংখলা হাতত তুলি নলয়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক মানুহ, গতিকে সাম্প্ৰদায়িক মানুহৰ বক্তব্য উত্তৰ দি থাকিলে তেওঁ আৰু বেছি সাম্প্ৰদায়িক কৰাৰ সুযোগ ল'ব। প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন ক'ৰবাত এটা ভূমিকা লৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, SP আৰু DC সকলোকে কথাখিনি জনাই দিছোঁ আৰু DC আৰু SPক মই স্পষ্টভাৱে নিৰ্দেশ দিছোঁ আজি যে শিৱসাগৰত যদি সামান্য ঘটনা এটা ঘটিবলৈ হয় মই তেওঁলোকক সোধাই নেৰোঁ। স্পষ্ট ভাষাত আজি DC আৰু SPক কৈছোঁ যে আপোনালোক থকাৰ পাছত কেনেকৈ শিৱসাগৰত এনেকুৱা ধৰণৰ উচতনিমূলক কামবিলাক হৈ থাকিব পাৰিছে। গতিকে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু কোনেও কোনো ধৰণৰ উচতনিমূলক বক্তব্য নিদিবৰ কাৰণে, উচতনিমূলক কাম কাজ নকৰিবৰ কাৰণে আৰু দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হ'ব পৰা কোনো ধৰণৰ কাম কাজত হাত উজান নিদিবৰ কাৰণে মই শিৱসাগৰীয়া ৰাইজক, প্ৰবুদ্ধ ৰাইজক, জনা শুনা ৰাইজক, জ্ঞানী ৰাইজক, শিৱসাগৰৰ ৰাইজ প্ৰবুদ্ধ, শিৱসাগৰৰ ৰাইজ জ্ঞানী, শিৱসাগৰৰ মানুহ জনা শুনা, শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে জানে যে যথেষ্ট পৰিমাণৰ মেচিয়ৰ্ড। গতিকে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটি গ'লে সমগ্ৰ অসমত ঘটিব, কাৰণ শিৱসাগৰ সাংঘাতিক ধৰণে এটা চেঞ্চিটিভ এৰিয়া আৰু শিৱসাগৰ হ'ল ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। তাত সদায় হিন্দু মুছলমানে একেলগে বসবাস কৰি আছে, কিন্তু কিছুমানে তাত সংঘাত লগাব খুজিছে, চৰকাৰে পৃষ্ঠপোষকতা কৰিছে, চৰকাৰে হাত উজান দিছে আৰু এনেকৈ অসমখনক 2026ৰ আগত এখন সাম্প্ৰদায়িক সংঘৰ্ষৰ ফললৈ পৰিণত কৰিবৰ কাৰণে চৰকাৰখনে বিজেপি আৰু RSSে চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। মই বিজেপি RSSক অসম চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে যাতে হাত উজান নিদিয়ে। মোৰ কোনো ব্যক্তিগত মানুহ বা কোনো সংগঠনৰ বিষয়ে কোনো ক'বলগীয়া নাই। শিৱসাগৰত শান্তি শৃংখলা বিচাৰোঁ, শিৱসাগৰত একতা বিচাৰোঁ, শিৱসাগৰত সংঘাত নিবিচাৰোঁ, আমি সমৃদ্ধি বিচাৰোঁ। গতিকে শিৱসাগৰত কোনো ধৰণৰ কোনেও যাতে আইন শৃংখলা হাতত তুলি নলয়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক। এয়া আছিল বিধায়ক অখিল গগৈৰ মন্তব্য। শিৱসাগৰত যদি সামান্যভাৱে কিবা এটা হয় তেনেহ'লে কাকোৱে সোধাই নেৰো বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। উল্লেখ্য যে কালিৰে পৰা শিৱসাগৰত মিয়াখেদা অভিযান আৰম্ভ কৰিছিল। কেইবাটাও দল সংগঠনে মিয়াখেদা অভিযান আৰম্ভ কৰিছিল আৰু তাৰ পিছতেই বিভিন্ন সংখ্যালঘু দল সংগঠনেও এই অভিযান বা এই আন্দোলনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তাৰ পিছতে এইবাৰ শিৱসাগৰৰ মিয়াখেদা আন্দোলনক লৈ পুনৰবাৰ সৰব হৈ পৰিল বিধায়ক অখিল গগৈ। শিৱসাগৰত যদি সামান্যভাৱে কিবা এটা হয় তেনেহ'লে কাকোৱে সোধাই নেৰো বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। এক প্ৰকাৰ শিৱসাগৰৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক অখিল গগৈয়ে ধমক দিছে। তেওঁলোকক কৈছোঁ, আপোনালোক থকাৰ পিছতো কিদৰে শিৱসাগৰত সংঘটিত হ'বলৈ পালে উচতনিমূলক কাৰ্য। শিৱসাগৰৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈয়ে। দুটা জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ চেষ্টা কৰিছে বিজেপি আৰু RSSে। বিজেপি RSSৰ বিৰুদ্ধে
এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। কিছুমানে সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাবলৈ কৰা চেষ্টাত এতিয়া এই চৰকাৰখনে হাত উজান দিছে বুলি বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে। আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানকো সকিয়নি প্ৰদান কৰিছে বিধায়ক অখিল গগৈয়ে। শিৱসাগৰত যদি কিবা এটা বেয়া ঘটনা ঘটিবলৈ হ'লে সমগ্ৰ অসমতে ঘটিব বুলি এতিয়া প্ৰতিক্ৰিয়া দিছে বিধায়ক অখিল গগৈয়ে। আনকি শিৱসাগৰীয়া ৰাইজক উচতনিমূলক কাম কাজত লিপ্ত নহ'বলৈ বিধায়ক অখিল গগৈয়ে আহ্বান জনাইছে। সমান্তৰালভাৱে বিজেপি RSSৰ বিৰুদ্ধে অখিল গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। দুটা সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা কৰিছে বিজেপিয়ে। এনেদৰে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। পুনৰবাৰ বিধায়ক অখিল গগৈৰ মন্তব্য আগবঢ়াইছো। প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন ক'ৰবাত এটা ভূমিকা লৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, SP আৰু DC সকলোকে কথাখিনি জনাই দিছোঁ। আৰু DC আৰু SPক মই স্পষ্টভাৱে নিৰ্দেশ দিছোঁ আজি যে শিৱসাগৰত যদি সামান্য ঘটনা এটা ঘটিবলৈ হয় মই তেওঁলোকক সোধাই নেৰোঁ। স্পষ্ট ভাষাত আজি DC আৰু SPক কৈছোঁ যে আপোনালোক থকাৰ পাছত কেনেকৈ শিৱসাগৰত এনেকুৱা ধৰণৰ উচতনিমূলক কামবিলাক হৈ থাকিব পাৰিছে। গতিকে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু কোনেও কোনো ধৰণৰ উচতনিমূলক বক্তব্য নিদিবৰ কাৰণে, উচতনিমূলক কাম কাজ নকৰিবৰ কাৰণে আৰু দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হ'ব পৰা কোনো ধৰণৰ কাম কাজত হাত উজান নিদিবৰ কাৰণে মই শিৱসাগৰীয়া ৰাইজক, প্ৰবুদ্ধ ৰাইজক, জনা শুনা ৰাইজক, জ্ঞানী ৰাইজক, শিৱসাগৰৰ ৰাইজ প্ৰবুদ্ধ, শিৱসাগৰৰ ৰাইজ জ্ঞানী, শিৱসাগৰৰ মানুহ জনা শুনা, শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে জানে যে যথেষ্ট পৰিমাণৰ মেচিয়ৰ্ড। গতিকে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটি গ'লে সমগ্ৰ অসমত ঘটিব। কাৰণ শিৱসাগৰ সাংঘাতিক ধৰণে এটা চেঞ্চিটিভ এৰিয়া। আৰু শিৱসাগৰ হ'ল ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। তাত সদায় হিন্দু মুছলমানে একেলগে বসবাস কৰি আছে, কিন্তু কিছুমানে তাত সংঘাত লগাব খুজিছে। চৰকাৰে পৃষ্ঠপোষকতা কৰিছে, চৰকাৰে হাত উজান দিছে আৰু এনেকৈ অসমখনক 2026ৰ আগত এখন সাম্প্ৰদায়িক সংঘৰ্ষৰ ফললৈ পৰিণত কৰিবৰ কাৰণে চৰকাৰখনে বিজেপি আৰু RSSে চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। মই বিজেপি RSSক অসম চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে যাতে হাত উজান নিদিয়ে। মোৰ কোনো ব্যক্তিগত মানুহ বা কোনো সংগঠনৰ বিষয়ে কোনো ক'বলগীয়া নাই। শিৱসাগৰত শান্তি শৃংখলা বিচাৰোঁ, শিৱসাগৰত একতা বিচাৰোঁ, শিৱসাগৰত সংঘাত নিবিচাৰোঁ, আমি সমৃদ্ধি বিচাৰোঁ। গতিকে শিৱসাগৰত কোনো ধৰণৰ কোনেও যাতে আইন শৃংখলা হাতত তুলি নলয় তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক মানুহ, গতিকে সাম্প্ৰদায়িক মানুহৰ বক্তব্য উত্তৰ দি থাকিলে তেওঁ আৰু বেছি সাম্প্ৰদায়িক কৰাৰ সুযোগ ল'ব। প্ৰশাসনে সেই সংঘাতটো লগোৱাৰ ক্ষেত্ৰত যেন ক'ৰবাত এটা ভূমিকা লৈ আছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, SP আৰু DC সকলোকে কথাখিনি জনাই দিছোঁ। আৰু DC আৰু SPক মই স্পষ্টভাৱে নিৰ্দেশ দিছোঁ আজি যে শিৱসাগৰত যদি সামান্য ঘটনা এটা ঘটিবলৈ হয় মই তেওঁলোকক সোধাই নেৰোঁ। স্পষ্ট ভাষাত আজি DC আৰু SPক কৈছোঁ যে আপোনালোক থকাৰ পাছত কেনেকৈ শিৱসাগৰত এনেকুৱা ধৰণৰ উচতনিমূলক কামবিলাক হৈ থাকিব পাৰিছে। গতিকে এই মুহূৰ্তত মই শিৱসাগৰবাসী ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে, আইন শৃংখলা ৰক্ষা কৰিবৰ কাৰণে আৰু কোনেও কোনো ধৰণৰ উচতনিমূলক বক্তব্য নিদিবৰ কাৰণে, উচতনিমূলক কাম কাজ নকৰিবৰ কাৰণে আৰু দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হ'ব পৰা কোনো ধৰণৰ কাম কাজত হাত উজান নিদিবৰ কাৰণে মই শিৱসাগৰীয়া ৰাইজক, প্ৰবুদ্ধ ৰাইজক, জনা শুনা ৰাইজক, জ্ঞানী ৰাইজক, শিৱসাগৰৰ ৰাইজ প্ৰবুদ্ধ, শিৱসাগৰৰ ৰাইজ জ্ঞানী, শিৱসাগৰৰ মানুহ জনা শুনা, শিৱসাগৰৰ ৰাইজ ৰাজনৈতিকভাৱে আপোনালোকে সকলোৱে জানে যে যথেষ্ট পৰিমাণৰ মেচিয়ৰ্ড।
গতিকে মই শিৱসাগৰৰ ৰাইজক অনুৰোধ জনাইছোঁ যে শিৱসাগৰত কিবা এটা বেয়া ঘটনা ঘটি গ'লে সমগ্ৰ অসমত ঘটিব। কাৰণ শিৱসাগৰ সাংঘাতিক ধৰণে এটা চেঞ্চিটিভ এৰিয়া। আৰু শিৱসাগৰ হ'ল ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ। তাত সদায় হিন্দু মুছলমানে একেলগে বসবাস কৰি আছে, কিন্তু কিছুমানে তাত সংঘাত লগাব খুজিছে, চৰকাৰে পৃষ্ঠপোষকতা কৰিছে, চৰকাৰে হাত উজান দিছে, আৰু এনেকৈ অসমখনক 2026ৰ আগত এখন সাম্প্ৰদায়িক সংঘৰ্ষৰ ফললৈ পৰিণত কৰিবৰ কাৰণে চৰকাৰখনে বিজেপি আৰু RSSে চেষ্টা কৰি থকা আমি দেখিবলৈ পাইছোঁ। মই বিজেপি RSSক অসম চৰকাৰক সকীয়াই দিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ মাজত কাজিয়া লগাবৰ কাৰণে যাতে হাত উজান নিদিয়ে। মোৰ কোনো ব্যক্তিগত মানুহ বা কোনো সংগঠনৰ বিষয়ে কোনো ক'বলগীয়া নাই। শিৱসাগৰত শান্তি শৃংখলা বিচাৰোঁ, শিৱসাগৰত একতা বিচাৰোঁ, শিৱসাগৰত সংঘাত নিবিচাৰোঁ, আমি সমৃদ্ধি বিচাৰোঁ। গতিকে শিৱসাগৰত কোনো ধৰণৰ কোনেও যাতে আইন শৃংখলা হাতত তুলি নলয়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী এজন সাম্প্ৰদায়িক মানুহ।